মানে কওঁ যিয়ে মানে কুকুৰ পুহিছে বা তেওঁলোকৰ ঘৰে জানে কুকুৰটো অলপ বলিয়া হৈছে বা কিবা এটা হৈছে, তেওঁলোকে আগতীয়াকৈ গাঁওখনক জাননীটো দিব লাগে। বিশেষকৈ আমাৰ গাঁওখনৰ সৰু সৰু ল'ৰা ছোৱালী বহুত আছে, অনবৰতে স্কুলো আছে কেইবাখনো, ইফালে সিফালে দৌৰ মাৰি ফুৰে, ঘূৰি ফুৰে, পটককৈ কামুৰি দিব পাৰে। মই এতিয়া কালি হঠাতে মই ক'বই নোৱাৰোঁ, কামলৈ যাম বুলি ওলাই আহিলোঁ, দোকান বুলি সোমাওঁ, তাৰপিছত পটককৈ আহি কামুৰি দিলে কুকুৰে। মই একো গমেই নাপালোঁ, মানুহজনী বাগৰি দিলোঁ পকা ৰাস্তাতে, ইমান চিঞৰি চিঞৰি কান্দিছোঁ, নাই কোনো মানুহ এটা নাই লৰ মাৰি আহি ধৰিবলৈ মোক। তাৰপিছতে ভাগিন ল'ৰা এটা আহি কিনে মোক পটককৈ ডাঙৰ এডাল লৈ আহিলে, তেতিয়া কুকুৰটো লৰ মাৰি পলাই গৈছে। মই মানুহজনী তাত কান্দি কান্দি বাগৰি আছোঁ। এতিয়ালৈকে মুঠ 11জন বুলি কোৱা শুনিছোঁ। তাৰপৰা কাকপথাৰ অসামৰিক চিকিৎসালয়লৈ গ'লোঁ, নাৰ্ছক ডাক্তৰক দেখালোঁ। মই এনেকৈ বাহিৰৰ বেঞ্চ এখন আছে তাতে বহিলোঁ, বহা মাত্ৰকে তেওঁলোকে চালে বোলে চাওঁ কোনডোখৰত বুলি ক'লে। তাৰপৰা দেখাই দিলোঁ ঘাকেইডোখৰত, তেওঁলোকে ক'লে নাই বোলে ড্ৰেছিং কৰিব নালাগে বোলে। মই ভালেখিনি জখম পাইছোঁ, ড্ৰেছিং কৰিব নালাগে বোলে, মলম সানি দিলে ভাল হ'বহে বুলি ক'লে। তেওঁলোকে কিবা ক'লা ফটাকানি বুলি নহয় মানে সেইটো কি মই নাজানো নামটো, তেওঁতে মলম অলপমান আনি কিনে মোৰ ইয়াত লগাই দিলে, তেওঁলোকে নিজে দিয়ে না, আপুনি নিজে লগাই লওক, কোনো চুব নালাগে সেনেকৈ বুলি ক'লে। তাৰপিছত বেণ্ডেজটো মই নিজে কৰি লৈছোঁ, তেওঁলোকে একো কৰি ড্ৰেছিং চেছিং একো কৰি দিয়া নাই, ড্ৰেছিং নাই কৰা মোক। ঔষধ মানে কালি ঔষধ মই নাপালোঁ, কিনি আনিছোঁ চব, বেজি চেজি চব কিনি লৈছোঁ। তাৰ ফালৰ পৰা টিটনাছটো দিলে নেকি, সেইটো পোৱা নাই, মই কিনি আনিছোঁ। বাকী লোকসকলে মানে চবে কালি এতিয়া যিমান কেইজন গৈছে তেওঁলোকে সকলোৱে কিনিয়ে লৈছে নেকি মোৰ মতে, মানে মেডিকেলত নাই বুলি কৈছে। মোৰ মতে মেডিকেলত সেইটো মানে ইমাৰ্জেঞ্চি থাকিবই লাগে, কিয়নো আজি এইটো এতিয়া ছিজন পৰিছে, ফাগুণ মাহত কুকুৰ বলিয়া হয়, মানুহ কামোৰে, গৰু ছাগলী কামোৰে, সেইটো থাকিবই লাগে মানে ইমাৰ্জেঞ্চি মেডিকেলত সেই ইনজেকশ্যনটো থাকিব লাগে মোৰ মতে। যে মই এটা এনেকৈ গা ভাল নাছিলে, তাত চাবলৈ গৈছিলোঁ। তাৰপিছত তাই ঘৰত আছিলে, খুৰীয়েকক কুকুৰে কামোৰা শুনি হস্পিটেললৈ নিলে বুলি গম পাই তাই খুৰী কি হ'লনো বুলি চাবলৈ গৈছিলে। চাবলৈ যাওঁতে তাইক পিছফালৰ পৰা কুকুৰে কামুৰি দিলে। তাই পঢ়ি আছে, তাই এবাৰ ক্লাছ 10ত। মই ঘৰত নাছিলোঁ, এতিয়া তাই গাঁৱৰ ল'ৰাবোৰে আৰু কোনোবা হেৰি কৰি কিনি নিলে হেৰিয়লৈ হস্পিটেললৈ, ডক্টৰ ঘৰত বেজি দিয়ে কি পালে আকৌ টিটনাছ পালে হপায় তাই, আৰু কিনি দিলোঁ কৈছে ল'ৰাজনে এটা। কুকুৰে কামুৰিলে বিষাইছে বুলি ক'লে, গাড়ীত দেখিলোঁ মানে একদম ঘাঁ মানে হাতটা চিলাই পৰিছে, ফালি একদম অৱস্থা এনেকৈ পেটটো ওলাই যোৱা নেকি, একদম মানে মাংস লাগিছে। তাৰপিছত তাত ড্ৰেছিং কৰিলে, ইয়াত নিচিলা বুলি কৈছিলে বাৰু, তিনিচুকীয়া লৈ যাবলৈ কৈছিলে, ঔষধ পাতিও নাই, চব কিনি লোৱা হ'ল। মই চিকিৎসা মানে তেনেকৈ কাকপথাৰ মেডিকেলত দৰৱ পাতি নাই, আজি নিদিওঁ কি বুলি কৈছিলে জানো, মানে ষ্টেক চলি আছে নে কি তেনেকৈ ক'লে, এনেকৈ বুলি ক'লে। তাৰপিছত বেজি মই চোৱা হ'ল ন, ঘৰৰ পৰা গৰম পানী আনি মেলি জাৰটোত একদম আছিলে কাৰণে পটাপট মই হাতে চুই মেলি ধুৱাই দিলোঁ, সেইকাৰণে মোকো বেজি দিলে বাৰু।